ইউটিউব চেনেল ষ্টাডি উইথ মি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বিক্ৰম মালাকাৰ। আজিৰ বিষয়টো হৈছে অসমৰ ইতিহাস, অসমৰ প্ৰাচীন ইতিহাস। আমাৰ প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকত এটা উল্লেখযোগ্য অধ্যায় হৈছে আমাৰ অসমৰ ইতিহাস। এই অসমৰ ইতিহাসৰ বিষয়ে যেতিয়া আমি জানিবলৈ যাম তেতিয়া আমাৰ এই অসমৰ প্ৰাচীন ইতিহাসৰো কথা আমাৰ জানিব লাগিব। এতিয়া কথা হ'ল যে এই অসমৰ প্ৰাচীন যিটো ইতিহাস আছে সেইটো আমি ক'ৰ পৰা পঢ়িম বা ক'ৰ পৰা জানিম। কালিকা পুৰাণৰ মতে অসমৰ যিটো ঐতিহাসিক পৰিচয় আছে সেইটো হৈছে যে অসমক ব্ৰহ্মাই নিজে কি কৰিছে, ইয়াত নক্ষত্ৰৰ গণনা কৰিছিল। সেই হিচাপে কি কৰিছে, প্ৰথম প্ৰাক মানে আমাৰ এই অসমখনৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ, আৰু এই প্ৰাক মানে হৈছে পূব আৰু জ্যোতিষ মানে হৈছে নক্ষত্ৰ, অৰ্থাৎ পূবৰ নক্ষত্ৰৰ দেশ বুলি আমাৰ অসমখনক ব্ৰহ্মাই অভিহিত কৰিছিল। প্ৰাগজ্যোতিষপুৰক সেয়েহে পূৰ্ব জ্যোতিষৰ নক্ষত্ৰৰ ৰাজ্য বুলিও কোৱা হয়। প্ৰাগজ্যোতিষক কি বুলি কোৱা হয়? পূব জ্যোতিষৰ ৰাজ্য বুলিও কোৱা হয়। অসমৰ উৎপত্তি কি হৈছে? অসমা শব্দৰ পৰা হৈছে। অসমৰ উৎপত্তি ক'ৰ পৰা হৈছে? অসমা শব্দৰ পৰা অসমৰ উৎপত্তি হৈছে। বংগৰ যিবিলাক তাৰমানে সমভূমি আছিল সেই সমভূমিতকৈ আমাৰ অসমখন বহুত অসমান, সেইকাৰণে কি অসমক অসম বুলি ইয়াৰ নাম হৈছে। অসমৰ প্ৰাচীন নাম আছিল, আমি সকলোৱে জানো অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ, কিন্তু এই প্ৰাগজ্যোতিষপুৰৰ পিছত অসমৰ নাম কামৰূপ গৈ কামৰূপ হ'ল। কিয় হ'ল কামৰূপ? কাৰণ প্ৰেমৰ দেৱতা যে আছিল আমাৰ কামদেৱ, সেই কামদেৱে কি কৰিছিল, ইয়াত জন্মগ্ৰহণ কৰিছিল। কামদেৱৰ জন্ম ক'ত হৈছিল তেনেহলে? আমাৰ অসমতে হৈছিল। তো কমেও এই অসমৰ ইতিহাস কমেও খ্ৰীষ্টপূৰ্ব 2500 খ্ৰীষ্টপূৰ্বৰ পৰাই আমি ইয়াৰ ইতিহাস আমি লাভ কৰিবলৈ আৰম্ভ কৰিছোঁ। যেতিয়া যেতিয়া আমাৰ ভূমিৰ সভ্যতা যেতিয়া ষ্টাৰ্ট হৈছিল বা আমাৰ হিন্দু সভ্যতা আৰম্ভ হৈছিল, তেতিয়াৰ পৰাই আমি আমাৰ অসমৰ ইতিহাসৰ কথা আমি জানিব পাৰোঁ। এই আমাৰ অসমখনত অনা আৰ্য লোকসকলে বসবাস কৰিছিল, আৰু অসমৰ প্ৰথম শাসক আছিল কোন? দানৱ বংশৰ আছিল। অসমৰ প্ৰথম শাসক আছিল দানৱ বংশৰ। এই দানৱ বংশৰ প্ৰথম শাসকজন আছিল কোন? মহীৰংগ দানৱ। কৌৰৱৰ মিত্ৰ হিচাপে এই মহীৰংগ দানৱে কি কৰিছিল, কুৰুক্ষেত্ৰৰ যুদ্ধত এই নৰকাসুৰৰ পুত্ৰ ভগদত্ত যুদ্ধ কৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধৰ কথা আমি সকলোৱে জানো যে কুৰুক্ষেত্ৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? কৌৰৱ আৰু পাণ্ডৱৰ মাজত কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল। এই কুৰুক্ষেত্ৰৰ যুদ্ধত আমাৰ অসমৰ নৰক ৰজাৰ পুত্ৰ ভগদত্তই কি কৰিছিল? কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। এতিয়া আমি এই ভগদত্ত আছিল দানৱ বংশৰ আটাইতকৈ শক্তিশালী ৰজা। প্ৰাচীন ইতিহাসত, ঐতিহাসিক ইতিহাসত আমি যেতিয়া চাওঁ, এই ভগদত্ত ৰজা আছিল প্ৰাচীন অসমৰ এজন অতি শক্তিশালী ৰজা। এতিয়া কথা হ'ল, আমি প্ৰাচীন ইতিহাসৰ এজন উল্লেখযোগ্য ৰজা হ'ল বা দানৱ ৰজা হ'ল মহীৰংগ দানৱ। আমি মহীৰংগ দানৱৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰাচীন অসমৰ আদিম পৰিচিত এজন অনাৰ্য ৰজা আছিল মহীৰংগ দানৱ। এই মহীৰংগ দানৱ কোন আছিল? অনাৰ্য আছিল। তেওঁৰ ৰাজধানী আছিল মৈৰাংগত। ক'ত আছিল? মহীৰংগ দানৱৰ ৰাজধানী মৈৰাংগত আছিল, যিখন এতিয়া ক'ত আছে? গুৱাহাটীৰ পৰা 7 মাইল দূৰত আছে। এই তাৰমানে বৰ্তমান যিটোৰ অৱস্থান হৈছে GS ৰোডত মৈৰাং পাহাৰত নামৰ এখন পাহাৰৰ সৈতে ইয়াক চিনাক্ত কৰিব পাৰি। তেওঁ আছিল এজন কিৰাত মুখিয়াল। এই মহীৰংগ দানৱ আছিল কিৰাতসকলৰ মুখিয়াল আছিল। তেওঁ কিৰাত সংস্কৃত সাহিত্যত যিসকল লোকৰ ভূখণ্ড পাহাৰত, বিশেষকৈ হিমালয় আৰু উত্তৰ পূব ভাৰতত আছিল, আৰু যিসকলৰ উৎপত্তি চীন তিব্বতী আছিল বুলি বিশ্বাস কৰা হৈছে। এই অনাৰ্য কিৰাতসকল ক'ৰ পৰা আহিছিল? চীন তিব্বতৰ পৰা অসমলৈ আহিছিল। দানৱ আৰু অসুৰৰ দৰে উপনাম সকলো অনাৰ্যক নিৰ্বিচাৰে প্ৰয়োগ কৰা হৈছিল। দানৱ আৰু অসুৰ সকলক কি কৰিছিল? সমানে অনাৰ্য বুলি ঘোষণা কৰা হৈছিল।
মহিৰংগ দানৱৰ পিছত এই মহিৰংগ দানৱে যে অকল অসমৰ প্ৰাচীন ৰজা আছিল সেইটো নহয়, দানৱ ৰজা আছিল সেইটো নহয়, ইয়াৰ পিছত কোনে কোনে ৰাজত্ব কৰিছিল? ঘটকাসুৰ ৰাজত্ব কৰিছিল। তাৰপিছত ৰত্নাসুৰ ৰাজত্ব কৰিছিল, ঘটকাসুৰ ৰাজত্ব কৰে, আৰু ঘটকাসুৰক কোনে বধ কৰিছিল? আমাৰ নৰকে বধ কৰিছিল। আৰু তাৰপিছত নৰকে কি কৰিলে? অসমত নতুন এটা ৰাজ্য বংশ প্ৰতিষ্ঠা কৰিলে। তো আজি অসমৰ প্ৰাচীন ইতিহাসৰ ঐতিহাসিক ইতিহাসৰ এইটোৱে আছিল মোৰ প্ৰথম ভিডিঅ'। যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু এই পিডিএফটো মোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলত জইন হৈ এই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।